এটা বিজন মহাজন ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। এই যে জিয়াউল কামাৰে ক'লে তেওঁ ব্যক্তিগতভাৱে সুখী নহয়, দুয়োগৰাকী দেউতাকৰ বক্তব্য আমি দেখিছোঁ। আপুনি দীৰ্ঘদিন ধৰি এই গোচৰটোৰ লগত জড়িত হোৱা অধিবক্তা হিচাপে মই আপোনাক সুধিছোঁ এতিয়া যে অসমৰ মানুহে বিচৰাৰ ধৰণেৰে ৰায়দানটো নহ'ল বুলি আজি চৰ্চা হৈছে। আপুনি কিয় সেই পৰ্যায়ত শাস্তি নহ'ল বুলি ভাবে, নে এইটোৱেই ঠিকে আছিল? জয়তে মৃতকৰ আত্মাৰ পুনৰবাৰ সদগতি কামনা কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। এই 8 বছৰে আজি এই বিৰতি যেতিয়া হৈছিল আদালতৰ, দুইজন দেউতাক, এজন পৰিবাৰ, এই মৃতক তাৰমানে মৃতকৰ মাকৰ ভায়েক আমাৰ সহপাঠী, সেইকাৰণে অলপ ঘৰুৱা সম্পৰ্কৰ নিচিনাও। তাতকৈ ডাঙৰ কথা, এই বিৰতিৰ সময়ত তেখেত দুজনে এটা কথা কৈছিলে, আপুনি আৱেগিক হ'বলৈ বাধ্য হৈ যাব। কথাখিনি এনেধৰণে কৈছিলে যে 8 বছৰত কিমানবাৰ তাঁত বাতি কাঢ়িলে তাৰতো গন্তি নায়েই, লেখজোখ নাই, খালি মাত্ৰ এদিন নে দুদিন দুইজনেই বেলেগ বেলেগ তাৰিখত অনুপস্থিত আছিল। আপুনি আপোনাৰ শাৰীৰিক কষ্টটো বাদ দিয়ক, মানসিক বেদনাটো, ক্লেশখিনি চাওক। এই 8 বছৰৰ প্ৰতিটো ডেটত দুয়োজনেই দুদিন নে 3 দিনকৈ উপস্থিত নাই। কিমানটা দিন গ'ল, তাকেতো প্ৰতিদিনতে কিন্তু উপস্থিত আছে, ন্যায় পাম ন্যায় পাম ন্যায় পাম। তাকেতো এতিয়া চাওক, ন্যায় পালে নে নাই, আমিতো আঁতৰৰ মানুহ, পেছাগতভাৱে অধিবক্তা, তেওঁলোকৰ লগত আছো, কিন্তু তেওঁলোকৰ বক্তব্য কিন্তু আপোনালোকে শুনিছে কিমান সাৱলীল ভাষাত, আৰু তাতোকৈ ডাঙৰ কথা কিমান সত্যতাৰে সৈতে কৈছে, সমল ভিত্তিক কৈছে যে জাজমেণ্টটো চাই লওঁ, আলোচনা কৰি লওঁ, চাক কিমান প্ৰেক্টিকেল মানুহ। সেইকাৰণে অৱশ্যে যিটো আজি ৰায়দান কৰিলে, মই ততাতে আকৌ গুচি আহিবলগীয়া হ'ল। আহি মই এইটো দেখাই নাই আৰু সম্ভৱতঃ কোনেও দেখা নাই। সেইকাৰণে সেইখিনি অহাৰ পিছত বহুকেইজনে আলোচনা কৰি, আৰু পাব্লিক প্ৰচিকিউটৰজনেও ধুনীয়াকৈ কৈছে যে তেওঁ সুখী নহয়। মইতো সুখী হোৱাৰ প্ৰশ্নই নুঠে। তাতোকৈ ডাঙৰ কথা, মোৰ সুখ, মই সুখী, মানে আংশিকভাৱে ময়ো সুখী, তেখেতসকলেও কৈছে যে ৰায়দান হ'ল, যাৱজ্জীৱন কাৰাদণ্ড হ'ল, কিন্তু এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেটেগৰী অফ কেছেছত নপৰে বুলি যিটো কৈছে, ইয়াত বস্তুবিলাক এনেকুৱা ধৰণৰ। চাওক, মই আপোনাক সেইটো সোধা কথাই আছিলে যে কোনবিলাক কেছ তেতিয়াহ'লে সেই একজেক্টলি এটা প্ৰথম কথাটো হৈছে দিছ ইজ এ কেছ অফ মব লিঞ্চিং। তাহানি দিনত যেতিয়া IPC আছিলে, আৰু সেইবাবে গোচৰটো আজি ৰায়দান দিছে প্ৰধানত 302 অফ দ্য ইণ্ডিয়ান পেনেল কোডৰ অধীনত। তেতিয়া সম্ভৱতঃ মই অৱশ্যে তৎকালীনভাৱে পঢ়া শুনা নকৰাকৈ সেই কথাখিনি কৈছোঁ। আপোনাৰ TS পুনাৱালা আছিল হ'বলা, তেখেতে এখন আবেদন কৰিছিলে সুপ্ৰিম কোৰ্টত that mob lynching is to be treated as a separate offense and separate quantum of punishment needs to be provided for it. তেতিয়া সুপ্ৰিম কোৰ্টে ৰায়দান কৰিছিলে, ইনফেক্ট ইট ৱাজ এ পাৰ্লিয়ামেণ্টক ডাইৰেকশ্যন দিছিলে to create a separate offense for mob lynching and provide adequate punishment for it. দিলে। এতিয়া কিন্তু যেহেতু সেই সময়ত হৈছিল, সেই সময়ত এই ধাৰাটো সন্নিৱিষ্ট নাছিল। এতিয়া মাৰ্ডাৰৰ যিটো ধাৰা BNSৰ 103(2) উপধাৰাটোত এইটো সংলগ্ন কৰি দিছে। সেই সুপ্ৰিম কোৰ্টৰ এইটো ডাইৰেকশ্যন আছিল that create a separate offense for mob lynching and provide adequate punishment for it. সেইটো কিন্তু এতিয়া হ'ল 103 subsection 2, যে 4 বা 5 জনত, মানে 5 জনতকৈ অধিক ব্যক্তিয়ে ৰেচ, ৰিলিজনৰ নামত যদি এনে ঘটনা সংঘটিত কৰে, তেনেহ'লে পানিছমেণ্টটো কিন্তু একেই ধৰক, যে লাইফ ডেথ বা লাইফ ইম্প্ৰিজনমেণ্ট এণ্ড ফাইন। আজি এই যে লাইফ ইম্প্ৰিজনমেণ্ট দি পেলাই ক'লে, মানে কোৱাটো চক। অৱশ্যে মই নপঢ়াকৈ, মানে আৱেগ বেছি ইনভলভ হৈ আছে সমলতকৈ। জাজমেণ্টটো চোৱাৰ পিছত, কাৰণ চক, যদি মব লিঞ্চিঙৰ ঘটনা এটাই, মব লিঞ্চিং মানে কি? একজেক্টলি 5 জনতকৈ অধিক লোক ইনভলভ, 5 জন বা 5 জনতকৈ তাতোধিক, তেনে ঘটনা এটা জানো তৎকালীনভাৱে মনলৈ আহিলে, আইনটো আপুনি অলপ দূৰত থওক, ধাৰাবিলাক দূৰত থওক, আপোনাৰ তৎকালীন প্ৰতিক্ৰিয়াটো কি হ'ব? য়েছ, একদম য়েছ হয়। এইটো
ইট ফলছ উইদিন দ্য কেটেগৰী অফ ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছেছ হয় নহয় কওক নহ'লেতো সমাজলৈ কোনো মেছেজে নাযাব মইতো সেইটো কাৰণে আপোনাক সুধিছোঁ আজি যে হ'ব কোনবিলাক কালি গোচৰ হ'ব যেতিয়া পৰিব পৰহি হ'ব হৈয়ে থাকিব এইটোতো হ'ব নোৱাৰে সমাজটো এনেকে নচলে হয় এটা আইনতো এটা সামাজিক দিশো আছে আৰু সেইবাবেই এই ধাৰাটো সোমাইছিলে যে 10322 অন দ্য গ্ৰাউণ্ড অফ ৰেচ ৰিলিজন ইয়াত জানো কেনেকুৱা ধৰণৰ আপুনি এটা ইংগিত আমি পোৱা নাছিলোঁ কিয় মাৰিলে একদম কিয় মাৰিলে সেইকাৰণে গোটেই বস্তুটো যদি আজি আপাতত দৃষ্টিত চাই অৱশ্যে প্ৰথম কথা অধিবক্তা হ'লে নপঢ়াকৈ কথা ক'ব নাপায় জাজমেণ্টটো ওলাই লওক পঢ়া শুনা কৰি লওক তাৰ পৰিয়ালৰ লোকে যি ভাবে তাতোকৈ ডাঙৰ কথা তাত যদি সমল আছে যে ই ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেটেগৰিজ অফ কেছেছৰ ভিতৰত পৰে তেনেহ'লে কিন্তু ফৰ এনহেঞ্চমেণ্ট বা যিখিনি খালাচ দিলে তেওঁলোকৰ খালাচ যিটো হুকুম দিলে তাৰ বিৰুদ্ধাচৰণ কৰি পৰিয়ালৰ লোকে বিচাৰিলে যেনেকৈ লোক অধিবক্তাই কৈছে যে হি উইল অলৰেডি হি হেজ ৰিটেন এ লেটাৰ বা হি উইল বি ৰাইটিং এ লেটাৰ দিছ ইজ এবছলিউটলি ইন দ্য ৰাইট ডাইৰেকশ্যন মই আইনৰ ছাত্ৰ হিচাপে ভাবোঁ ইমানেই একদম মই ধন্যবাদ জনাইছোঁ মহাজন ডাঙৰীয়াক আকৌ আহিম আপোনাৰ কাষলৈ বিজন মহাজন ডাঙৰীয়াই যিখিনি কথা কৈছে তাৰপিছত মই পোনে পোনে এতিয়া মই অংকুৰ শইকীয়াৰ কাষলৈ আহিছোঁ মই আৰম্ভণিতে আপোনালোকক কৈছোঁৱেই যে বাল্যবন্ধু এক প্ৰকাৰ আৰু অভিনীলৰ ঘটনাটোৰ পিছত অংকুৰ আমাৰ ষ্টুডিঅ'ৰ বহুতবাৰ অতিথি হৈছে সাংঘাতিক ধৰণে যেতিয়া প্ৰথম গুৱাহাটীত প্ৰতিবাদ হৈছিল সেই দিনটোতো আমি অভিমতত অভিনীলৰ ন্যায়ৰ কাৰণে আমি মাত মাতিছিলোঁ তাৰপিছত কেইবাটাও শুনানিত এবছৰ হোৱাৰ সময়ছোৱাটো আমি কেইবাটাও অভিমতৰ অতিথি কৰিছিলোঁ অংকুৰক অভিনীলৰ দেউতাকক আনকি মাককো অংকুৰ মই আকৌ এবাৰ আজি তোমাক মাতি আনিছোঁ যিহেতু তুমি কিছু ক্ষোভ আৰু উষ্মাৰে নগাঁৱত আজি কিছু কথা কৈছিলা দেখিছোঁ অসমৰ ৰাইজে দেখিছে সঁচাকৈ এই যে যিটো তোমালোকে বিচাৰিছিলা আশা কৰিছিলা বা তুমি একদম লাগি আছা ডে ওৱানৰ পৰাই বিজন মহাজন ডাঙৰীয়াই এইমাত্ৰ কৈছে কেইটামান কথা আৰু তেওঁ গোটেই ৰায়দানটো নপঢ়াকৈ কিছু কথা তেখেতে ক'ব বিচৰা নাই বুলি কৈছে কিন্তু জিয়াউল কামাৰেতো তেওঁ খোলাকৈ কৈ দিছে তেওঁ অসন্তুষ্ট আৰু দেউতাকহঁতে ইমান ভদ্ৰ ভাষাত কৈছে মনত এটা দুখ আৰু বেদনা লৈ আৰু মই গম পোৱা মতে খুৰীৰ অৱস্থাই নাই বোলে হয় স্বাভাৱিকতেই তেওঁলোকে এটা বেলেগ ভাবিছিল তোমাৰ মতে কিয় এনেকুৱা হ'ল বুলি ভাবা প্ৰথম কথা কিয় এনেকুৱা হ'ল মানে ফাৰ্ষ্ট অফ অল যদি আজিৰ দিনটোত যদি 20টাৰ জেগাত যদি 45টাও হ'লহেঁতেন বা যদি ডেথ পেনাল্টিও পালে হয় মই এইটো সঠিকভাৱে এইটো ক'ব নোৱাৰোঁ যে আমি একচুৱেলি সেইটো মানে ভাল পালোঁ হয় নে বেয়া পালোঁ হয় বিকজ এই যে 25 জনে যে ৰেহাই পালে হয় তেওঁলোকতো প্ৰথম অৱস্থাত তেওঁলোক জড়িত বুলি হয় তোমালোকেতো পুৰা স্পষ্টকৈ কৈছিলা সেইটো এক্সেক্টলি চ' 164ৰ ষ্টেটমেণ্ট যদি তাৰ যদি একো ভেলিউৱে নাই তো মোৰ এটা অভিযোগ যে সেইটো তেনেহ'লে ৰেকৰ্ড কৰে কেলে যে 164ত যাৰ হেৰি ৰেকৰ্ড কৰিছিলে সেই সময়ত মেজিষ্ট্ৰেটৰ আগত তাহাঁতক কনচিডাৰ নকৰিলে কাৰণে এই 25জন বাচি গ'ল আচ্ছা আৰু এই 25জন যোন 25জন যাৰ যোন একিউট হৈছে তাহাঁতক আজি গিল্টি ডিক্লেয়াৰ কৰিব পৰা গ'লহেঁতেন যদি 164 ষ্টেটমেণ্টটো ৰেকৰ্ড কৰা মতে আৰু যদি সেইমতে সেইটোৰ এগেইনষ্টত যদি ডিচিজন এটা লোৱা গ'লহেঁতেন এজ ফাৰ এজ আই আণ্ডাৰষ্টেণ্ড মানে আমি যিমান আমাৰ এডভকেটৰ লগত কথা পাতিছোঁ জিয়াউল কামাৰ ডাঙৰীয়ে যিখিনি আমাক বুজাইছে সেইটোত আমি এইটোৱে বুজি পাইছোঁ যে তাহাঁতি কোৰ্টে এইটো কনচিডাৰ নকৰাৰ কাৰণে আজি এই 25জন বাচি গ'ল আৰু মোৰ মতে এই সময় বাগৰিলে এনেকুৱাই হয় আজি বহুত পাষ্ট আমি আজি এটা ডিছকাশ্যনত আমি ৰাজীৱ গান্ধীৰ ডেথৰ কথাও ডিছকাছ কৰি আছোঁ য'ত ইমান বছৰ যেতিয়া তেনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰতে যদি দোষী বাচি গ'ল এইবিলাক চব সময়ৰ আই থিংক ইট ইজ অল এবাউট টাইম যদি সোনকালে হ'লহেঁতেন প্ৰচিডিংছবোৰ যদি ডে টু ডে ফাষ্ট ট্ৰেক কোৰ্ট যদি আমি হয়তো পালোঁ হয় যেনেকৈ সময় বাগৰি গৈ আছে মানুহবোৰ হোষ্টাইল হৈ গৈ আছে আমি সেইটোৱে দেখা পালোঁ সেইটো কাৰণে মোৰ লাগে যে 25 সেইটো কাৰণে বাচি গ'ল বাট আজি যদি বেছিকৈও পালে হয় আমি এইটো ক'ব নোৱাৰোঁ যে সেইটো উচিত মানে শাস্তি হ'লহেঁতেন বিকজ যোনটো ব্ৰুটেলিটি যোনটো যেনেকৈ নিৰুৎপল আৰু অভিজিতৰ হত্যা কৰা গৈছিলে সেইটোৰ এগেইনষ্টত আই থিংক যিকোনো পানিছমেণ্ট ইজ নট ইনাফ আৰু এই 20জনক লাইফ ইমপ্ৰিজনমেণ্ট দিয়া যোনটো ফৰ লাইফ
আনটিল নেচাৰেল ডেথ হ'ব নে নহ'ব ডেট ইজ নট চিয়'ৰ বিকজ কালিলৈ গভৰ্ণমেণ্টে বা গভৰ্ণৰ ইন দ্য ফিউচাৰ তেওঁক তাহাঁতক যাব দিব পাৰে 10 বছৰ 8 বছৰ অলৰেডি হৈ গৈছে আৰু হয়তো 4 বছৰ বা 6 বছৰ খুব বেছি বা 5 বছৰ ইট ডিপেণ্ডছ চ' এইটো একচুৱেলি এই ফাইটটো আমি ইমান দিনে যোনটো কৰি আহিলোঁ 8 বছৰ এইটো আজি শেষ হোৱা নাই এটা নতুনকৈ ফাইট এটা আৰম্ভ হ'বহে চাগে হাইকোৰ্টত এতিয়াৰ পৰা আমি সেইটো লৈ এতিয়া লাগিবলৈ প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে মই আকৌ আহিম অংকুৰৰ কাষলৈ মই নিপু দত্তৰ কাষলৈ আহিছোঁ অভিনীল সুৰক্ষা সমিতিৰ আপুনি সাধাৰণ সম্পাদক যিহেতু আপুনিও লাগি আছে তেতিয়াৰ পৰা আজিও আপুনি তাতেই আছিলে এই যে এইমাত্ৰ অংকুৰে কৈছে যে হাইকোৰ্টত আকৌ কাষ চাপিব ইয়াৰ পিছত দেখা যাব বুলি কৈছে আজি নতুনকৈ এটা আৰম্ভহে হ'ব বুলি কৈছে আপুনি কি বুলি ভাবে যে যিটো তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিলে আপোনাৰ মতে এইটো ঠিকে আছে নে আপোনালোকে ইয়াতকৈ বেলেগ বিচাৰিছিল চাওক যাৱজ্জীৱন কাৰাদণ্ড আদালতে যদিও আজি ঘোষণা কৰিছে কিন্তু তাত বহুতো টাৰ্মছ এণ্ড কণ্ডিশ্যন আমাৰ জ্যেষ্ঠ অধিবক্তাসকলে জানিব ডিভিজনটা আছেই কিন্তু কথাটো কি হৈছে কাইলৈ হয়তো খুব বেছি 5-6 বছৰ পিছত বা 3 বছৰ পিছত তেওঁলোকে ক্ৰমান্বয়ে এটা একাধিক্ৰমে এজনকৈ হয়তো বেলটত তেওঁলোকে ৰেহাই হৈ আহিব এটা ফল এটা আছে যিহেতু আমি আইনৰ ইমান নাজানো মই আপোনাক সুধিম ৰ'ব 1 মিনিটৰ কাৰণে মই আপোনাক ৰখাইছোঁ মই বিজন দাক এটা কথা জানি ল'ব বিচাৰিছোঁ এই যে যাৱজ্জীৱন কাৰাদণ্ড বুলি কয় কিমান মেক্সিমাম কিমান সময় থাকে যাৱজ্জীৱন কাৰাদণ্ড এইটো এটা 1961 গোপাল বিনায়ক গডছে দিছ ইজ এন অথৰিটি অফ দ্য এপেক্স কোৰ্ট তাৰমানে এপেক্স কোৰ্টৰ জাজমেণ্ট এটা আৰু এপেক্স কোৰ্টে যেতিয়া এটা ৰায়দান কৰে that is covered by Article 141 and 142 of the Constitution of India. Article 141 of লিপিবদ্ধ আকাৰত আছে that a law laid down by the Supreme Court shall be applicable to all courts throughout the territory of India. নিশ্চিতভাৱে যেতিয়া যাৱজ্জীৱন কাৰাদণ্ড দিয়ে the tenor is this that it is till the the death of that person, natural death of that person, of the convict. খালি ইয়াত ব্যতিক্ৰমটো কেনেকৈ সোমাই যায় আগতে আছিল কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ এতিয়া BNSS তাত কিছুমান ধাৰা সংলগ্ন হৈ আছে য'ত আপোনাৰ ৰেমিশ্যনৰ কথা আছে কমিউটেশ্যনৰ কথা আছে কম কৰি দিয়া ইত্যাদি ইত্যাদি কথাবিলাক আছে একেদৰে সংবিধানতো কিছুমান আৰ্টিকেল আছে আৰ্টিকেল 161 আৰ্টিকেল 72 যাৰ জৰিয়তে এক্সিকিউটিভ হেড প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বা ষ্টেটৰ ক্ষেত্ৰত গভৰ্ণৰে পৰিমাণ কমিট কৰিব পাৰে এই চেণ্টেন্সবিলাক এতিয়া আজিৰ মই আইনৰ ছাত্ৰ হিচাপে কথাখিনি কৈছোঁ যে আপুনি যিহেতু সুধিছে আজিৰ হুকুমটোত নিশ্চিতভাৱে এই প্ৰশ্নটো উদয় হ'ব জাজমেণ্টটো মই দেখা নাই দেই অৱশ্যে তেওঁ লেখাৰ ক্ষমতাও নাই দ্য ছেছন কোৰ্ট ইজ নট ইট ইজ এ কোৰ্ট created by the Constitution of India, but it is not a constitutional court. Constitutional court কোনবিলাক Constitutional court হৈছে Supreme Court of India, then all high courts, these are all constitutional courts. সেইকাৰণে যেতিয়া এটা ডেথ পেনাল্টি ক্ষমা কৰিব যেতিয়া লাইফ ইমপ্ৰিজনমেণ্ট দিব তাত লিপিবদ্ধ আকাৰত যদি এইটো লিখি দিবলগীয়া হয় that his imprisonment is life imprisonment লাইফ ইমপ্ৰিজনমেণ্ট থাকিলে উইথ ফাইন লাগিবই কাৰণ 302 IPCত লেখাই আছে ইন কনজাংচন এণ্ড অৰ নহয় সেইকাৰণে ফাইনটো দিলে এতিয়া কথাটো হ'ল এই ৰেমিশ্যন আৰু কমিউটেশ্যন যিটো কমিট কৰি দিব পাৰে গোটেই যিটো ধাৰা লগালে যিটো চেণ্টেন্স দিলে সেইটো কিন্তু কৰিব পাৰিব এই ছেছন জাজ নট বিং এ কনষ্টিটিউচনেল কোৰ্ট অথৰিটি আছে বহুত সুপ্ৰিম কোৰ্টৰ তেওঁৰ সেই ক্ষমতাটো নাই এই ক্ষমতাটো থাকে যেতিয়া হাইকোৰ্টমুখী হ'ব ধাৱমানটো হ'বই হাইকোৰ্টে সেইটো কৰি পেলাই ফিক্স টাৰ্ম কৰি দিব পাৰে যে ইট উড বি উইদাউট ৰেমিশ্যন এণ্ড উইদাউট কমিউটেশ্যন একেটা কথা সুপ্ৰিম কোৰ্টেও কৰিব পাৰে সেইকাৰণে আজি যদি কোনোবাই কয় যে আজিৰ হুকুমটোত এইটো কথা আজি আদালতত আপোনালোক চাগে আছিলেই যুক্তি প্ৰদৰ্শন কৰোঁতে মোক সোধোতে মই সঁচা কথাটো কৈ দিছোঁ
whether this court has got মানে আজিৰ যিখন কোৰ্ট হয়। কোৰ্টলৈ মোৰ সম্পূৰ্ণ সন্মান আছে বুজিছো যে এইটো কথা মই লিখিব পাৰিম নে নোৱাৰিম মনত আছে নে I said that this is the authority 25 or এটা judgment আছে আপোনাৰ state of Karnataka state of Karnataka related that এই কথাটো that the session court which is seized of the matter in a case of 302 IPC or at present 103 of the BNS is devoid of power while convicting a person and the sentence imposed if it is life imprisonment it cannot write at the end of that part life imprisonment without remission or commutation that cannot be done by a session judge level judicial officer because the court of sessions is not a constitutional court যেতিয়া উদ্ধমুখী হ'ব এটা ধৰক হাই কোৰ্টলৈ যদি আহে বা হাই কোৰ্টে কিন্তু এটো ক'ব পাৰিব the sentence of life imprisonment imposed by the court of sessions আচ্ছা would be to the extent of but would be to the effect that it would be without commutation etc 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 বাট ডিসএপয়েন্টিং ফ্যাক্টৰটো এইটোৱে যে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ এইটো নহয় কাৰণে ডেথ পেনাল্টি নিদিলে বুলি আমাক আজি জাজে এটা প্ৰথমে কৈছে সেইটো অংকুৰ তুমি অহাৰ আগত মই বিজন দা কেতুকে খুদিছো যে তেনেহলে কোনবিলাক গোচৰ ডেথ পেনাল্টি হ'বলগীয়া মানে অভিযুক্ত বুলি আমি জানিম কোনবিলাকো গম পাম মই একেটা কেতুকে খুদিছিলো মানে আৰু তাতকৈ ডাঙৰ কথা এই বহুত বাচ্চান সিং এটা বিভিন্ন অথৰিটি আছে তাত হুইচ ফল মানে একদম টেইলৰ মেড নহয় দেই তাত তাৰ ব্যতিক্ৰমো হ'ব পাৰে যে এইখিনি কেছ ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছত পঢ়ে তেতিয়া কিন্তু এই মব লিঞ্চিং পাৰ্টটো অহা নাছিল আচ্ছা কিন্তু মোৰ এটা আপোনাক এটা একচুয়ালি কোৱেশ্চনে সুধিব খুজিছো ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ is it a legal term মানে by law হয় নে it is a feeling that the judge feel কৰি পেলে rarest of the rare case বুলি declare কৰে নে এটো এটা আইনে আছে যে rarest of the rare case because এটো তো আপনার it is not there in any statute rarest of rare case it is by way of authorities again I am coming to article 141 the law laid down by the Supreme Court shall be applicable to all courts throughout the territory of India there are innumerable authorities of the apex court wherein rarest of rare case the terminology has crept in and it has been categorized to a certain extent কিন্তু যেতিয়া সেই অথৰিটি বিলাক আহিছিল তেতিয়া মব লিঞ্চিংৰ ঘটনা সাগে হৈছিল কিন্তু এই বৰ্ধিত হাৰত হোৱা নাছিলে এই তাৰ পিছত টিএছ পোনাৱালাই যেতিয়া গোচৰটো কৰিলে সুপ্ৰিম কোৰ্টে ক'লে সেইটো যে 5 জনতকৈ অধিক হোৱাৰ কথা যেটো আপুনি ক'লে তাকে তো এটাটো ইনকৰ্পোৰেট কৰি দিলে নহয় এটা হেকানে এটা আটাইতকৈ ডাঙৰ কথা after judges are individuals no human beings exactly তেখেতে এই কথাটো ভাবিলেন নাই যে rarest of rare cases যেটো ক্যাটাগৰাইজেশন কৰিছে তাত ডেফিনেটলি যেতিয়া কৰিছিল সেই অথৰিটিটোত সেই সময়ত এ মব লিঞ্চিং পাৰ্টটো কিমান কাৰো দৃষ্টিগোচৰ হোৱা নাছিল বা ঘটাও নাছিল পুৰণা কথাটো যেতিয়া বৰ্ধিত হাৰত হ'বলৈ হলে তেতিয়া টিএছ পোনাৱালা সুপ্ৰিম কোৰ্টলৈ গ'ল ক'লে সুপ্ৰিম কোৰ্টে এটা কি ক'লে এইটো আটাইতকৈ ডাঙৰ কথা that create a separate law for mob lynching and provide adequate punishment for it. Now it has been incorporated in the statute. It to IPC নাই BNS আহিল BNS or murderer dhara to murderer jitu dhara 302 IPC লিখিয়া 103 BNS that murder uporo part 2 10322 when 5 or more persons on the ground of race religion etc etu সন্নিবিষ্ট কৰি দিলে এতিয়া আজিৰ অৱস্থা মই ইমান জাজমেন্টৰ নুসুৱাকৈ কোৱাটো তান তেখেতে কিয় ক'লে যে ইট ডাজন্ট ফলো ইন দ্য category of rarest and rare cases let the copies be before us let us discuss at length and thereafter come to a conclusion as to whether what needs to be done because India is not a banana republic it has a constitution it has a procedural part of it and there is a transparent criminal justice delivery system নিশ্চিতভাৱে দুই পক্ষই উদ্ধমুখী হ'ব পাৰিব ঠিক আছে হাই কোৰ্ট ইত্যাদি ঠিক আছে মই ধন্যবাদ জনাইছো মহাজন ডাঙৰীয়াক আমি উভতি আহিছো অভিমতৰ পৰৱৰ্তী অংশলৈ অভিনীলৰ হত্যাকাণ্ডৰ আজি যি চূড়ান্ত ৰায়দান হ'ল সেই ৰায়দানক লৈ আমি অকণমান আলোকপাত কৰিছো অভিমতৰ মজিয়াত এই মুহূৰ্তত মই পুনে যাব বিচাৰিছো এগৰাকী বিশেষ ব্যক্তিৰ কাষলৈ আৰম্ভণিতে মই কৈছিলো অভিজিত
আৰু নিৰুৎপলৰ দুয়োগৰাকী দেউতাকক আমি পোনপটীয়াকৈ এই অনুষ্ঠানৰ অতিথি কৰিম বুলি কৈছিলোঁ। এই মুহূৰ্তত অজিত নাথ ডাঙৰীয়া যিহেতু আমাৰ লগত পোনপটীয়াকৈ আছে, মই তেখেতৰ কাষলৈকে যাব বিচাৰিছোঁ। নাথ ডাঙৰীয়া, ইয়াৰ পূৰ্বে আপুনি বহুতবাৰ আমাৰ লগত অভি আৰু নীলৰ এই গোটেই ঘটনাটোক লৈ অতিথি হৈছিল, কথা পাতিছিল। আমি কিছু কথা অসমৰ মানুহক জনাইছিলোঁ, দৃষ্টিগোচৰ কৰাইছিলোঁ। 8 বছৰৰ মূৰত আজি যিটো ৰায়দান হ'ল, আপুনি কিছু কথা তাত কৈছেই, আমি দেখিছোঁ আৰু মই দেখুৱাইছোঁ, দৰ্শকসকলকো দেখুৱাইছোঁ আপোনাৰ সেই বক্তব্যখিনি। এটা কথা হ'ল যে জিয়াউল কামাৰৰ দৰে ব্যক্তিয়ে স্পষ্টকৈ কৈছে যে তেখেত সুখী নহয় আজি এই ৰায়দানটোক লৈ। যি দুজন ব্যক্তিক ফাঁচি দিয়াৰ দাবীৰে আবেদন কৰা হৈছিল, তেওঁলোকৰ সেই আবেদন খাৰিজ কৰা হ'ল এক প্ৰকাৰ। যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে, প্ৰত্যেকগৰাকীকৈ এতিয়া 20,000 টকাকৈ জৰিমনা দিয়াৰ কথা কৈছে। এই যে 8 বছৰ আপোনালোক যুঁজিলে, কোৰ্টলৈ তাঁতবাতি কাঢ়িলে, আপোনালোকৰ এটা দীঘলীয়া সময় গ'ল, আশা কৰি আছিল আপোনালোকে এটা ন্যায় পাব। এই মুহূৰ্তত আপুনি নিজে ভাবিছেনে যে ঠিকেই হ'লগৈ? কিছু সময় পূৰ্বে যিকেইটা কথা কৈছে আপুনি সেইটো স্থিতিতে আছে নে এতিয়া আপোনাৰ ক'ৰবাত অলপ তাৰ কথাৰ পৰিৱৰ্তন হৈছে? হয় নিতুমণি, অলপ আগতেহে মই আচলতে আহি পালোহি। যে কি নহওক, মানে যিটো ৰায়দানৰ কথা সুধিছে, সুখী দুখীৰ কথা সুধিছে, মই যিটো স্থিতিত মই তাতে আপোনালোকৰ মাধ্যমৰ যোগেদি ৰাইজক জনাইছিলোঁ বা মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ, সেই স্থিতিতে মই আছোঁ যে যিটো ৰায়দান হ'ল, 20 তাৰিখৰ যিটো ৰায়দানত 25জন অভিযুক্ত তেওঁলোকে দোষমুক্ত কৰিলে, তেওঁলোকক দোষমুক্ত কৰা হ'ল, সেইটোত আমি একেবাৰে সুখী নহয়। আচলতে সেই দোষীকেইজনৰ বিপক্ষে যথেষ্ট তথ্য প্ৰমাণ আছিল তেওঁলোকৰ দোষী সাব্যস্ত হোৱাৰ। কাৰণ যিকেইজন দোষীক আজি তেওঁলোকক আজি লাইফ ইমপ্ৰিজনমেণ্ট দিলে, যাজীৱন কাৰাদণ্ড দিলে, তেওঁলোকৰ নিচিনাকৈ সেইকেইজনৰ এগেইনষ্টতো যথেষ্ট তথ্য প্ৰমাণ আছিল। কিন্তু যিহেতু এই যিটো ট্ৰায়েলৰ সময়ত যিবিলাক সাক্ষ্য সাক্ষী আছিলে, সেই সাক্ষ্য সাক্ষীৰ কিছু অংশই কেইজন মানে 7জন মানে তেওঁলোকে কোৰ্টত মিছা মাতিলে, তেওঁলোকৰ ভাষ্য সলনি কৰিলে। সলনি কৰাৰ কাৰণে সেই যিখিনি ভাষ্য সলনি কৰিলে, তেওঁলোকৰ 164ত যিহেতু জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰত তেওঁলোকৰ যিটো ভাষ্য সেইটো লিপিবদ্ধ হৈছিলে, সেইটো এতিয়া এই ট্ৰায়েল এই ৰায়দানৰ সময়ত তেওঁলোকৰ কোনো বিবেচনাত নানিলে। অনলি মাত্ৰ যিখিনি আচলতে এই সাক্ষ্য সাক্ষীয়ে যিখিনি মানুহৰ নাম কৈছিলে, যিকেইটা দোষীৰ নাম কৈছিলে, তেওঁলোককে এই আজি শাস্তিটো বিহা হ'ল। আৰু যিহেতু আজিৰ যিটো 20জনৰ তেওঁলোকক যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ল, সেইটোতো আমি আচলতে অলপমান আচৰিতেই হৈছোঁ যে ইমান ডাঙৰ ক্ৰাইম কৰিছে, যিমান দুখ কৰিলে, গোটেই পৃথিৱী কঁপাই যোৱা মানুহৰ অন্তৰত এতিয়াও সেই আপোনালোকে আজি মই অকণমান আগতে দেখিছোঁ যে অভিনীলৰ সেই সময়ৰ দৃশ্যবিলাক আপোনালোকে দেখুৱাই আছে, মানুহে বহুতে চাব নোৱাৰে সেইবিলাক, আচলতে মন কঁপি যায়। গতিকে এই এনেকুৱা এটা দেশ কঁপাই যোৱা, অন্তৰ অতি আঘাত লগা, মানুহৰ অন্তৰত চুই যোৱা এনেকুৱা এটা ঘটনাৰ ৰায়দানটো এজনো যিটো ল'ৰাই, যিটো মানুহে এই যে গোটেই কনস্পিৰেচিটো কৰিলে, গোটেই মানুহখিনিক গোটাই লৈ পেলাই এই ল'ৰা দুটা হত্যা কৰাৰ ব্যৱস্থা কৰিলে, আলফাজছ টিমুং, সেইজনক আজি আমাৰ লোক অধিবক্তাই তেখেতক প্ৰাণদণ্ড দিয়াৰ কাৰণে কোৰ্টক আৰ্জি দিছিলে। আৰু এজন তেওঁ যিটো মানুহে গৈ পেলাই নীলৰ মূৰত শিলটো মাৰিছিলে, মৃত্যুদণ্ড দিয়াৰ কাৰণে আৰ্জি দিছিলে। কিন্তু ৰূপসিং কোঁৱৰ, মই নামটো মনলৈ পটককৈ অহা নাছিলে, ৰূপসিং কোঁৱৰৰ নামটো মই এতিয়া মনত পৰিছে। গতিকে তেওঁলোক দুইজনকে স্পেচিফাই কৰি পেলাই একদম নিৰ্দিষ্ট কৰি পেলাই মানে কোৰ্টক জনাইছিলে, কিন্তু কোৰ্টে এইটো বিবেচনা নকৰিলে। সেইটো আমাৰ মনৰ দুখ এটা থাকি গ'ল। কিন্তু তথাপিতো
এটা সান্তনা দহিছোঁ যে 20 জনে অন্তত যাজীৱন কাৰাদণ্ড পালে আৰু এটা কথা কি এই দুখ পাই 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 এতিয়া সুখৰ অনুভূতিটো নাহাই হৈছে আচলতে দুখেই লাগি থাকে গতিকে এই সুখ আৰু কেতিয়া পাম সেইটো আৰু আমি ভাবিবই নোৱাৰোঁ গতিকে বৰ বিশেষ ধৰক তথ্য বা ভিতৰলৈ নগৈ আমি আইনৰ ইমান কথা নাজানো কিন্তু যিখিনি দেখিছোঁ সেইখিনিত মোৰ লগতে যিখিনি মানুহে মোৰ লগত আজি দিনটোত আজি 50 জন মানুহে মোৰ লগত টেলিফোনিক বাৰ্তালাপ হৈছে প্ৰত্যেকেই কিন্তু তেওঁলোকৰ মনৰ ভাৱটো প্ৰকাশ কৰিছে যে এই ৰায়দানত সম্পূৰ্ণ সুখী নহয় হয় মই অকণমান আপোনাক ৰখাইছোঁ আকৌ মই আপোনাৰ কাষলৈ যাম মই নিপু দত্ত অথনি আপোনাৰ কথাখিনি মই আধাতে ৰখাইছিলোঁ এই যে আপোনালোক লাগি আছিলে ইমান দিনে তেখেতে কৈছে যে কিছু ভিজুৱেলছ আজি সংবাদ মাধ্যমবিলাকত ওলাইছে আমাৰ কিন্তু আমি টেলিভিশ্যনত এই অনুষ্ঠানটোতো মই সেই ভিজুৱেলছ দেখুওৱা নাই যিকেইটা চিঞৰ সেই যিকেইটা তলত বগৰাই বগৰাই পিতা মাৰি থকা হৈছিল সেইবিলাক ভিজুৱেলছ আছে মই দেখুওৱা নাই এইকাৰণে দেখুওৱা নাই যে সেইখিনি চাব নোৱাৰি তেখেতে ঠিকেই কৈছে তেখেতসকলে আমিয়ে চাব নোৱাৰোঁ তেখেতসকলে কেনেকৈ চাব পাৰিব সেইটো বন্ধলৈ অহাৰ লগে লগেই মাথাটো কিবা হৈ যায় হয়নে নহয় সেই চিঞৰকেইটা কাণত আহি যায় ন মোক নেমাৰিবি মই অসমীয়া বুলি কোৱা কেনেকুৱা চিঞৰ আৰ্তনত আছিল প্ৰাণটো বচাবৰ কাৰণে কি পৰ্যায়ত তেওঁলোকে দেউতাকৰ মাকৰ নাম চব কৈ দিছিল হয়নে নহয় তাৰপাছতো যেতিয়া তেওঁলোকক সেইখিনি নুশুনিলে এতিয়া কথা হ'ল যে আজি মানস শৰণীয়া ডাঙৰীয়াই কথাটো কৈছে যে তেওঁলোকৰ ইণ্টেনশ্যন হত্যা কৰা নাছিল গোটেইটো দেখোন ছবিটো সকলো বস্তু জল পটপট হৈ আছিলে যিখিনি ভিডিঅ' সেই সময়ত আছিলে জল পটপট হৈ আছিলে আনকি ইমানলৈকে তেওঁলোকে কৈছিলে ডাইৰেক্ট ৰেকৰ্ডিং কৰি দেখাই দিয়ে আমাৰ আপত্তি নাই তেওঁলোকে আনকি তেওঁলোকে প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে প্ৰত্যাহ্বান জনাইছিলে তেওঁলোকে কেয়াৰ কৰা নাছিল ভিডিঅ' কৰা কিবা কৰা আমি মাৰিছোঁ তেওঁলোকে সেনেকুৱা ধৰণৰ এটা আইন হাতত লৈ যি এই দুৰ্গন্ধ কাম কৰিছিলে এই নৰপিকাচসকলে কিন্তু তেওঁলোকক আজি আইনে কিছু সুৰঙা দিয়া যেন পালোঁ সেই বিষয়ে আমি অলপ মনত দুখ আছে আমি আশা ৰাখিছোঁ পৰৱৰ্তী পৰ্যায়ত উচ্চ ন্যায়ালয়ত আমি কিন্তু তেখেতসকলৰ যাৱজ্জীৱন কাৰাদণ্ড যাতে মৃত্যু পৰ্যন্ত হয় যাৱজ্জীৱন কাৰণটো বহুত নিয়ম আছে আমাৰ অভিযুক্তসকলে বহুত ভালকৈ জানে যে তেওঁলোকৰ যাৱজ্জীৱন কাৰণটো এনেকুৱা হ'ব লাগে যেতিয়ালৈকে তেওঁলোকৰ নেচাৰেল ডেথ নহয় তেতিয়ালৈকে যাৱজ্জীৱন কাৰাদণ্ড ভাল থাকিব লাগে আমি সেইটো দাবী নিশ্চয় উচ্চ ন্যায়ালয়ত আমি উপস্থাপন কৰিম মই অংকুৰক সুধিছোঁ এখেতসকলেও এইমাত্ৰ ক'লে যে উচ্চ ন্যায়ালয়লৈ যাব তুমিও কিছু সময় পূৰ্বে ক'লা যে ইয়াৰ পিছত আমি উচ্চ ন্যায়ালয়লৈ যাম এই পৰিয়ালটো আৰু কিমান দিন কোৰ্টলৈ অহা যোৱা কৰিব মই মানে মোৰ এটা পাৰ্ট অফ মাই হাৰ্ট চেজ কি আজি 8 বছৰৰ এটা যোনটো প্ৰক্ৰিয়া শেষ হ'ল এটলিষ্ট পেৰেণ্টছে আজি এই বয়সত এই গুৱাহাটীৰ পৰা নগাঁও এভৰি মান্থ এভৰি উইক ট্ৰেভেল কৰি যায় সেই 48জন মানুহৰ চেহেৰা চাই যোনে আপোনাৰ এই মাত্ৰ এই ভিজুৱেলছবোৰ তলত দেখাই আছে আপোনালোকে সেই মানুহজনে সেই আলফা জৰ্জ টিমুং এই ৰূপ সিংক্ৰ সিহঁতি থু মাৰি দিছে বাছৰ পৰা আমাৰ গাত আৰু সিহঁতি সেই ভিক্ট্ৰি চাইন দেখাই আছে সিহঁতি আমাক চেলেঞ্জ কৰি আছে দম আছে যদি একো কৰিব নোৱাৰোঁ সেই মানুহকেইটাৰ চেহেৰা সদায় চোৱাটো আজি 8 বছৰ ধৰি আৰু সিহঁতি কোৰ্ট ৰুমত যেতিয়া আগফালে বহি থাকে সিহঁতি আমাক তাৰ পৰা জুকাই থাকে হাঁহি থাকে আমাক ঠাট্টা মাৰি থাকে সেই বস্তুটো ফেচ কৰাটো কমচে কম শেষ হৈছে সেইটো এটা মানে হয়তো পেৰেণ্টছে সেইটো কথা ভাবিছেনে নাই আংকলহঁতে ভাবিছেনে নাই মই নাজানো কিন্তু মই এটলিষ্ট ফিল কৰিছোঁ যে এই বস্তুটো তাহাঁতৰ লগত হ'ব নালাগে অলৰেডি যথেষ্ট হৈ গৈছে যেনেকৈ মাৰিছে চবেই দেখিছে যি হৈছে এইখিনি গোটেইখিনি বস্তু দেখা হৈছে এটলিষ্ট এই 8 বছৰৰ পিছত এই বস্তু কিবা এটা হৈছে যে এটলিষ্ট সেই কেইখন চাবলগীয়া নহ'ব বাৰে বাৰে ইয়াৰ পিছত যোনটো আমি হাইকোৰ্টত যোনটো হেৰি কৰিম আই ডোণ্ট থিংক চ' যে এতিয়া আকৌ তাহাঁতি দে হেভ টু গ' থ্ৰু দ্য ছেইম থিং আৰু নট জাষ্ট লুকিং এট দেম সিহঁতক লগ পোৱাটোৱে নহয় এতিয়া কোৰ্টত গৈ পেলাই একে কথাখিনি ৰিপিটেডলি শুনিয়ে আছে পেৰেণ্টছে সেইটো একেখিনি কথা কি হৈছিলে কেনেকৈ হৈছিলে তাৰ ওপৰতে ডিফেন্স এডভকেটে যেতিয়া ব্লাড ষ্টেইনৰ কথা লৈ কিবা আৰ্গুমেণ্ট চলি আছে ডিফেন্স এডভকেটে কয় আপুনি কেনেকৈ ক'ব পাৰে যে এই তেজটো তাহাঁতৰ হয় যোনটো বাঁহেদি মাৰিছে বা যোনটো বল্ডাৰ যে মাৰি পঠাইছে মূৰত মাথা স্মেছ হৈ গৈছে তাতে লাগি থকা ব্লাডটো বোলে গাহৰিৰ তেজো হ'ব পাৰে বুলি কৈছে এনেকুৱা শব্দ এনেকুৱা ধৰণৰ শব্দবোৰ পেৰেণ্টছে শুনি আজি এই বয়সত কেনেকুৱা ফিল হৈছে যাৰ 2জন ল'ৰা মোৰ নিজৰ বন্ধু আৰু মই সেইদিনাখন নিজে যোৱা কথা আছিলে আজি মই যদি নাথাকিলোঁ হয় মোৰ পেৰেণ্টছতো এনেকৈ গৈ থাকিলে আৰু এইটোৱে জাষ্টিছ চিষ্টেম নেকি ইমান লেহেমীয়া তাৰ ওপৰতে তাতে গৈ পেলাই ডিফেন্স এডভকেটে গাহৰিৰ তেজ হ'ব পাৰে বুলি ক'ব পাৰিছে ইয়াতছে বেছি দুখৰ কথা মোৰ মতে নাই আৰু কমচে কম মই এটাই বস্তু লুকি যে এই 8 বছৰ
ধৰি যোনটো তাহাঁতি ফেচ কৰি আছিলে এতিয়া আৰু এইটো বস্তু ফেচ কৰিবলগীয়া নহ'ব আৰু আই এম নট ফৰ ডেথ বা আই এম নট ফৰ এনি কেপিটেল পানিছমেণ্ট যে এইটো হ'বই লাগিব বুলি কথা নাই লাইফ ইমপ্ৰিজনমেণ্ট হ'ব লাগে সেইটোত ময়ো এগ্ৰী কৰোঁ এটা কিন্তু এক্সাম্পলাৰী পানিছমেণ্ট হ'ব লাগিছিলে দেৰ শুড হেভ বিন আ ষ্টাৰ্ট যদিও আজি BNSL মব লিঞ্চিঙৰ এগেইনষ্টত নতুন ল ফৰ্ম হৈছে বাট ৱেৰ ইজ দ্য বিগিনিং মব লিঞ্চিঙৰ এইটো এটা এক্সাম্পলাৰী হ'ব পাৰিলে হয় দিছ কুড হেভ বিন ইণ্ডিয়াজ ওৱান অফ দ্য ফাৰ্ষ্ট আৰু চবেই এটাই কথা কৈ থাকে যে 20টাও বহুত বেছি মানে ইট ডাজন্ট মিন যে দুখীখিনি বাচি যাব জাষ্ট বিকজ 20টা ইজ ওৱান অফ ইণ্ডিয়াজ হায়েষ্ট conviction in a single case, one of India's highest case. So does that mean যে বহুত হল কাৰণে বাকিখিনিক নকৰো যোনে যোনে তাতে আছিলে সবে ইকুৱেলি শাস্তি পাব লাগে হেতু যদি দুখও হয় দুখই পাব লাগে হেতু যদি 20টা হয় 20টা হ'ব লাগে এটা হলে এটাও পাব লাগে just because numbers are high 20 is just a number 45 তিনজন আৰু এটা বহুত ডাঙৰ কথা যে তিনজন 48 ৰ ভিতৰত তিনিজন হেৰি জুভিনাইল ডিক্লেয়াৰ হৈছে এজন বাৰু আৰম্ভণিতে হৈছে এই 7 বছৰ পিছত ডিফেন্স এডভোকেটৰ মনত পৰিলে যে দুজন আৰু জুভিনাইল আছে 7 বছৰ অলৰেডি কাটিলে হি জেলত যোৱা বছৰ গম পাইছে যে দুটা আৰু জুভিনাইল আছিল এতিয়া হেতু কিমান হসা কিমান মিছা মই নাজানো কিন্তু যোনখিনি 45 আছিল এটলিষ্ট এটা এক্সাম্পলাৰী পানিশমেন্ট সেট কৰিব লাগিছিল ফৰ দ্য ৰেষ্ট অফ দ্য ইণ্ডিয়া টু ফলো কালিলৈ যেতিয়া কালি কোবাত মব লিঞ্চিং হ'ব যদিও নতুন ল মতে মব লিঞ্চিংৰ এগেইনষ্টত হেৰি আছে এটলিষ্ট এই কেছটো সাইড কৰিব at least মানে কিবা এটা তো এক্সাম্পলাৰী এটা দেখাব পাৰিব আৰু এটো ৰেফাৰেন্স লৈ পেলে নেক্সট টাইম কোবাত এনেকুৱা ঘটনা হলে যাতে উচিত ন্যায় সবে পালে হয় এটো এটা এক্সাম্পল সেট কৰা এটা গোল্ডেন অপৰচুনিটি আই থিংক সেশনস কোৰ্টে আজি মিস কৰিছে ঠিক আছে বাৰু আমি উভতি আহিছো আজিৰ অনুষ্ঠানটোৰ শেষ অংশলৈ মই নিপু দত্ত মই আপোনাৰ পৰা আৰম্ভ কৰিছো আমি একেবাৰে শেষ প্ৰান্তত উপনীত আপুনি কৈছে যে উচ্চ ন্যায়ালয়লৈ যোৱাৰ কথা কৈছে এতেটো মানুহৰ মানে আস্থা আৰু বিশ্বাসটো লাহে লাহে মই নাজানো যে ইয়াৰ পাছত মানুহ ইমান লাগি থাকিবলৈ শক্তি সামৰ্থ্য হ'বনে নহয় সকলো ফালৰ পৰাই শাৰীৰিকভাৱে মানসিকভাৱে অৰ্থনৈতিকভাৱেও আমি বহুত আশাবাদী যে উচ্চ ন্যায়ালয়ত আমাৰ যিটো ন্যায়িক যাত্ৰা এই যাত্ৰা আমি আৰম্ভ কৰিম আৰু এইখিনিতে আমি পুনৰবাৰ এবাৰ মই অসমৰ আপোনাৰ লগতে অসমৰ সমূহ সংবাদ গোষ্ঠী ৰাষ্ট্ৰীয় আৰু অসমৰ যিখিনি আমাৰ সংবাদ গোষ্ঠী তেখেতসকলক ধন্যবাদ জনাম তেখেতসকলে আমাৰ এই ন্যায়িক যাত্ৰাত বিগত 8 বছৰ ধৰি যথেষ্ট পৰিমাণে আমাক সহায় সহযোগিতা কৰি আহিছে গতিকে এই সুযোগত তেখেতসকলক পুনৰ আমি অনাগত দিনতো তেখেতসকলৰ পৰা আমাৰ এই ন্যায়িক যাত্ৰাত যিখিনি আমাৰ তেখেতসকলৰ অৱদান আছে সেই অৱদান তেখেতসকলে যাতে আমাক আগবঢ়াই যায় তেখেতসকলৰ প্ৰতি আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম মই অংকুৰক সুধিছো অংকুৰ তুমি লাগি আছা হাৰ মনা নাই তথাপিও সঁচাকৈ হাইকোৰ্টত যোৱাৰ পিছত মানে কিবা প্লেনিংটো পৰিয়ালৰ লগত পাতিছা নেকি নে তোমালোকে নিজে নিজে লাগিবা হেতু এতিয়া ইট ইজ টু আৰ্লি টু সে লাইক হি সেড কি আমি এতিয়া লগৰ গুটে জাজমেন্টটো পঢ়ি চোৱা নাই আৰু হেতুৰ ওপৰত ডিপেন্ড কৰি হ'ব কিন্তু মই এটা বস্তু ক'ব বিচাৰিছো যে সবে কয় যে মই মানে এটা বস্তু যোনটো ইগনোৰ হৈ থাকে হেতু ক'ব বিচাৰিছো যে পুলিচে দিয়া চাৰ্জশিট সদায় কমপ্লেইন সবে কৰে যে পুলিচে ভালকে এটো নকৰিলে হেতু নকৰিলে কিন্তু ইন দিস 8 ইয়াৰ্স এবাৰো কিন্তু আমি এনেকুৱা এটা হেৰি নাপালো অভিযোগ নাপালো যত আমাক কোনোবাই কৈছে যে পুলিচে কিন্তু চাৰ্জশিটখন এনেকে নবনায় এনেকে বনালে ভালকে নবনালে এটোত কিন্তু ক্ৰেডিট দিব লাগিব যে পুলিচে একচুয়ালি চাৰ্জশিটৰ বা গুটি কেছটোত ভাল কাম কৰিছে বুলি ক'ব লাগিব আৰু মই একচুয়ালি থ্যাংক ইউ ক'ব বিচাৰিছো আপোনাকো আৰু আদাৰ নিউজ চেনেল যোনে আমাক আজি 8 বছৰৰ পৰা তাহাঁতিও এই গুটি বস্তুখিনি আপোনালোকে যে ফলো আপ কৰি আছে আৰু বিশেষকৈ এডভোকেট এজ এন এডভাইজাৰ আমাৰ বিজনা আছে ইয়াতে তেওঁ আমাক সব কথাতে মানে কাৰেক্ট ৰাস্তাটো দেখাই আছে আৰু মই একচুয়ালি ধন্যবাদে জনাব খুজিছো আজি 8 বছৰৰ কিবা এটা আগবাঢ়িলে বুলি ক'বলৈ কাৰণে এটলিষ্ট থ্যাংক ইউ এটা জনাব পাৰিছো আপোনালোকক বাৰু মই দৰ্শকসকল মই আপোনালোকক কওঁ শেষত নগাঁৱৰ পৰা আহি আছিল তেখেত অৱশেষত আমাৰ ষ্টুডিঅ'ত এই মাত্ৰ উপস্থিত হৈছে মই তেখেতক কি বুলিনো কম মোৰ ভাষাও নাই গোপাল চন্দ্ৰ দাস ডাঙৰীয়া কিছু সময় পূৰ্বে অজিত নাথ ডাঙৰীয়াই গোটেই কথাকেইটা কৈছে আপুনিও নিজৰ মনৰ খুব দিনৰ ভাগত কৈছে তথাপি আমি আগতে বহুতবাৰ কথা পাতিছোঁ আপুনি মোৰ এই অনুষ্ঠানৰ কেইবাবাৰো অতিথি হৈছে 8 বছৰৰ মূৰত আজি যিটো হ'ল সকলোৱে কৈ আছে যে বিশেষকৈ এই আলফাৰ জৰ্জ টিমুং আৰু ৰূপসিং ক্ৰুৰ
ক্ষেত্ৰত যে যিটো ৰায়দান হ'ল এইটো মানি ল'ব পৰা নাই কোনেও আপুনি এই নীলোৎপলৰ পিতৃ হিচাপে মই আপোনাক এতিয়া সুধিছোঁ যে আপোনাৰ এই মুহূৰ্তত আপুনি কোনকেইটা কথা ক'ব ধন্যবাদ মই আচলতে ৰাস্তাত বহুত পলম হোৱাৰ কাৰণে মই আহিবলৈ অলপমান দেৰি হৈছে হয় এতিয়া যিয়ে হওক বাৰু মই শইকীয়া ডাঙৰীয়াৰ যিটো এটা প্ৰশ্ন এই প্ৰশ্নৰ ক্ষেত্ৰত মোৰ যিটো মনোভাৱ মোৰ যিটো অনুভৱ হয় সেইটো মই ব্যক্ত কৰিব লাগিলে এইখিনি কথাই ক'ব খোজোঁ যে আজি মহামান্য আদালতে যি ন্যায় প্ৰদান কৰিলে বা যি ৰায়দান দিলে এই ৰায়দানত কিন্তু 20 গৰাকী দোষীক তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ড পালে 20,000 টকা জৰিমনা সহ জৰিমনাটো বাৰু আছে কিন্তু এই যে 20জনক তেনেকে যাৱজ্জীৱন কাৰাদণ্ড দিলে আৰু 25জনক ৰেহাই দিলে এইটো কিবা পাইকাৰী হিচাপত হ'ল যেন পাইছোঁ এই কথাটো ঠিক তেনেকুৱা হ'ব নালাগিছিলে হয় আমাৰ কথা হৈছে কি মহামান্য আদালতত আমাৰ চৰকাৰী উকিল পক্ষই পৰোক্ষ সাক্ষী বহুত দিছিলে হয় বিভিন্ন ধৰণে দিছিলে কিন্তু তাৰ এটাৰো মানে বিবেচনা মহামান্য আদালতে নকৰিলে হয় এই এটা কথা যাৰ কাৰণে আজি 25জনক তেনেকে ৰেহাই দিবলগীয়া হ'ল আৰু দ্বিতীয় ক্ষেত্ৰত যি 20জনক যাৱজ্জীৱন কাৰাদণ্ড দিছে সেই 20জনৰ ক্ষেত্ৰত আমি মানে ভুক্তভোগী পৰিয়ালবৰ্গই যিটো দেখিছোঁ যে মানে 20জনৰ ভিতৰত যিসকলে মটিভেট কৰিছিলে এই কাণ্ডটোৰ কাৰণে হত্যাকাণ্ডটোৰ কাৰণে যিসকলে ষড়যন্ত্ৰ কৰিছিলে সেইসকলৰ বিপক্ষে কিন্তু কোনো বেলেগ ধৰণৰ কোনো শাস্তি প্ৰদান হোৱা নাই আৰু ইয়াত তেনেকুৱা ধৰণৰ শাস্তি যিহেতু প্ৰদান হোৱা নাই আমি ভাবিম যে যিজনক মটিভেট কৰি তালৈ নিয়া গৈছে তেওঁ সমানে দোষী আকৌ যিজনে কনস্পাইৰেচি কৰিছে বা যিজনে মটিভেট কৰালে এই হত্যাকাণ্ডটোৰ কাৰণে তেওঁ সমানে দোষী এইটো কিন্তু সম্পূৰ্ণ ন্যায় প্ৰদান হোৱা বুলি আমাৰ মনে নধৰে আমি ভাবোঁ যে কোৱাণ্টাম অফ পানিছমেণ্ট কেনেকুৱা হ'ব লাগিছিলে যে এটা যিকোনো ঘটনাৰ মূল ব্যক্তি কোন সেই বিচাৰটো কিন্তু হোৱা যেন আমাৰ অনুভৱ হোৱা নাই আমি এই কথাখিনি ক'ব খুজিছোঁ যে বিচাৰৰ মজিয়াত বা জুডিচিয়াৰী ছিষ্টেমত যদি এনেকুৱাই হয় তেতিয়াহ'লে আমি কি ভাবিম আমি ইয়াৰ পিছত আৰু কোন মানে কৰ্তৃত্বশীল মানে কোনো ধৰণৰ এটা হেৰি আছে অনুষ্ঠান আছে যাক আমি বিশ্বাসত লৈ পেলাই আমাৰ সমাজৰ জনজীৱন আমি আগবঢ়াই লৈ যাব পাৰিম একদম আমি এইটোতো কাৰো ওচৰত আমি যদি দেখিছোঁ যে এনেকুৱা ধৰণৰ যদি হয়েই বা তেতিয়াহ'লে তাৰমানে কি দোষীসকল আমি ন্যায়পালিকাৰ ক্ষেত্ৰত মহামান্য আদালতৰ ক্ষেত্ৰত সকলোৱে আশা ৰাখে আমিও আশা ৰাখিছিলোঁ যে অন্ততঃ যিসকল ব্যক্তি এই ষড়যন্ত্ৰ কৰি পেলাই মানুহখিনিক মটিভেট কৰাইছিলে সেইখিনিৰ এটা বিশেষ শাস্তি প্ৰদান কৰা উচিত আছিল কিন্তু মহামান্য আদালতে সেই কোনো ধৰণৰ কথা আমাক নজনালে বা তেখেতৰ ৰায় বিধানত কি লিখিছে আমি অৱশ্যে নাজানো কিন্তু সকলোকে সমানে শাস্তি দিয়াটো আমি দেখিলোঁ এইটো কিন্তু আমি ঠিক গ্ৰহণযোগ্য হয় বুলি পেলাই ভাবিব নোৱাৰোঁ হয় মই শেষ কৰিব বিচাৰিছোঁ অজিত নাথ ডাঙৰীয়া গোপাল চন্দ্ৰ দাস ডাঙৰীয়াই কোনকেইটা কথা কৈছে শেষত আপুনি শুনিছে আপুনি উচ্চ ন্যায়ালয়ত তেখেতসকল যোৱাৰ কথা কৈছে যিহেতু আপোনাৰ এই ক্ষেত্ৰত স্থিতিটো কি মোৰ স্থিতিটো মই প্ৰত্যেক সময়তে আগৰ সময়খিনিত মই কৈ আহিছোঁ এতিয়া কথাটো হ'ল কি যে 20 তাৰিখৰ যিটো
ৰায়দান 25 জনক দোষমুক্ত কৰিলে এইটো একদম সম্পূৰ্ণ আমাৰ আশা আৰু চিন্তাৰ বিপৰীতে ঘটনা এটা হৈ গ'ল যে এইকেইজনে একেবাৰেই নাপালে কাৰণ পুলিচে যিমানখিনি তথ্য প্ৰমাণ সহকাৰে ন্যায়ালয়ত এই গোটেই বস্তুখিনি আগবঢ়াই নিছিলে আমাৰ লোক অধিবক্তাই যেনেধৰণে ইয়াত যুক্তি দৰ্শাইছিলে কোনো এটা বস্তুৱেই তাত তাৰমানে নাখাটিলে মাত্ৰ 7জন সাক্ষীৰ তেওঁলোকৰ ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰিহে এই 20 জনক শাস্তি বিহা হ'ল আৰু শাস্তি বিহাৰ পৰ্যায়টো আপোনালোকে গম পাইছে যে যেনেধৰণে হ'ব লাগিছিলে তেনেধৰণে আমাৰ মতে নহ'ল আৰু যেই নহওক এতিয়া যিহেতু এই 25 জন অভিযুক্তক যেতিয়া দোষমুক্ত কৰিলে এই বস্তুটো আমাৰ এটা ৰাস্তা আছে এতিয়াতো আৰু আমি ছেছন কোৰ্টত একো আমাৰ কথাই আগবঢ়াব নোৱাৰোঁ গতিকে হাইকোৰ্টৰ এটা ৰাস্তা আছে এইটো আমাৰ বিজন মহাজন ডাঙৰীয়া আছে আমাৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ আছে আৰু অন্যান্য আমাৰ শুভাকাংক্ষী যিসকল অধিবক্তা আছে গোটেইখিনিৰ লগত এই যিটো আইনী ব্যৱস্থা আছে এই ব্যৱস্থাটোৰ অলপ আলোচনাৰ মাধ্যমেৰে আমি উচ্চ ন্যায়ালয়ত এই মুহূৰ্তৰ নহয় মই এটা দৃঢ় মনেৰে কৈছোঁ যে এইটো আমি আগবঢ়াই নিবই লাগিবই নহ'লেতো এই যে যিটো আমি ন্যায়ৰ যুঁজখনত ইমান দিন 8 বছৰে আজি তাত বাতি কাঢ়িলোঁ হয়তো 8 বছৰ আগত আপোনালোকৰ চেনেলত যিটো মোৰ ফটো আছিলে এতিয়া মই তাতকৈ বুঢ়া হৈ গ'লোঁ গতিকে এই হ'লেও আমি হাৰ মানিলে নহ'ব গতিকে এইটো আমি আগবঢ়াই নিব লাগিব সেইটোৱে আমাৰ এটা এতিয়া আমি সেইটোৱে এটা মন বল বান্ধিব লাগিব আৰু আমি সেইটো বন্ধুবৰ আমাৰ গোপাল দাস ডাঙৰীয়াও আছে গতিকে আমি আলোচনা কৰিম কিন্তু অলৰেডি অলপ আগবঢ়াইছোৱে মনেদি মনটো অলপ বান্ধিছোৱে যে এই ধৰণে আগবাঢ়িব লাগিব বাৰু মই শেষত মই বিজন মহাজন ডাঙৰীয়া এটা কথা আছে যে মানে জাষ্টিছ দিলে জাষ্টিছ ডিনাই কথাটো এতিয়া সঁচাকৈ ক'ৰবাত তেনেকুৱা হৈ গ'ল নেকি বাৰু হয় একদম সঁচা কথা জাষ্টিছ দিলে যে জাষ্টিছ ডিনাই এণ্ড জাষ্টিছ হাইড ইজ জাষ্টিছ বাৰীড সদায় মধ্যপন্থা ল'ব লাগে আজি যিটো ৰায়দান দিলে তাত কি প্ৰতিফলিত হৈছে ৰাইজে নিজেই গম পাইছে আৰু এটা ফকৰা যোজনা আছে আজিৰ এই চিটুৱেশ্যনৰ লগত একদম খাপ খাই উঠে জাষ্টিছ ইজ নট অনলি টু বি ডান জাষ্টিছ ইজ নট অনলি টু বি ডান ইট মাষ্ট বি চিন টু হেভ বিন ডান একদম কিন্তু আজিৰ যিটো ৰায়দান দিলে তাত এইটো প্ৰতিফলিত হ'ল জানো যে জাষ্টিছ ইজ নট অনলি টু বি ডান ইট মাষ্ট বি চিন টু হেভ বিন ডান Has it been done? Has public accepted it? ডাঙৰ প্ৰশ্নবোধক কেতিয়াও নহয় সেইটোৱে এইটো কেতিয়াও এখন যেতিয়া ইণ্ডিয়া ইজ নট এ বানানা ৰিপাব্লিক ইট ইজ এ ট্ৰান্সপাৰেণ্ট ক্ৰিমিনেল জাষ্টিছ ডেলিভাৰী ছিষ্টেম কিন্তু এই প্ৰশ্নবোধক চিন্তু কিয় ৰৈ গ'ল হয় মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ বিশেষকৈ গোপাল চন্দ্ৰ দাস ডাঙৰীয়া শেষ মুহূৰ্তত আহি উপস্থিত হৈছেহি অজিত নাথ ডাঙৰীয়া ঘৰৰ পৰাই তেখেত থাকি দিলে ইমান এটা আজিৰ বিশেষ দিন এই দিনটোতো আপোনালোক দুগৰাকীৰ যিখিনি মানসিক শক্তি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে আপোনালোকক আৰু ভগৱানে সাহস দিয়ক শক্তি দিয়ক অসমবাসীৰ প্ৰতি এটাই আহ্বান যে এখেতসকল অকণমান অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাৰ কাৰণে এই 8 বছৰ এনেকৈ যুঁজি থাকিলে প্ৰত্যেক মাহ প্ৰতিটো সপ্তাহত গোচৰ যেতিয়া আদালতত গোচৰ দিন পৰে প্ৰত্যেক দিনে হাজিৰ হৈছে এই 8 বছৰত এটা নে দুটা দিনহে অকল উপস্থিত থাকিব নোৱাৰিছিল আপোনালোকে ভাবক যদি একেবাৰে দৰিদ্ৰ পীড়িত মানুহৰ ঘৰৰ সন্তান হ'লহেঁতেন অভিভাৱক তেনেকুৱা হ'লহেঁতেন কি হ'লহেঁতেন আৰু এখেতসকলে এই 8 বছৰত কিমান টকা পানী কৰিবলগীয়া হৈছে এই নগাঁৱলৈ অহা যোৱা কৰাৰ পৰা আৰম্ভ কৰি শাৰীৰিকভাৱে মানসিকভাৱে অৰ্থনৈতিকভাৱে এই পৰিয়াল দুটা কেনেকৈ বিধ্বস্ত হৈ গৈছে সেই সময়তো আমি তেখেতসকলৰ কাষত আছিলোঁ আজিৰ দিনটোতো আমি তেখেতসকলৰ কাষত থাকি এইটোৱে ক'ব বিচাৰোঁ যে তেতিয়াও কৈছিলোঁ আমি এইটোৱে শেষ ঘটনা হওক এনেকুৱা দৃষ্টান্তমূলক এই কালপিতে শাস্তি পাবই লাগিব যে আৰু কোনেও যাতে কেতিয়াও ভৱিষ্যতলৈ তেনেধৰণৰ কাণ্ড সংঘটিত কৰিব নোৱাৰে কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে 20 তাৰিখে এই 8 বছৰ ধৰি চলাৰ পিছত ইয়াৰ পৰা 25 জনে ৰেহাই পাই গ'ল 20 জন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছে
কিন্তু দুজন যি মূল কালপ্ৰিট হিচাপে চিহ্নিত হৈছিল সকলো ভিডিঅ'ত ওলাই পৰিছিল যে নিশংসভাৱে হত্যা কৰিছিল নিজ হাতেৰে তেওঁলোকক ফাঁচি দিয়াৰ দাবী উত্থাপন হৈছিল কিন্তু তেওঁলোকৰ ফাঁচি আজিৰ দিনত নাই হোৱা ভগৱানে জানে বিজন মহাজন ডাঙৰীয়াই কৈছে যে ন্যায়াধীশে কিছু ন্যায় দিয়ে সেয়া আদালতৰ এখন কাগজত দিয়া ৰায়দান কিন্তু মানুহৰ মন আৰু মগজুত মানুহৰ বুকুত মানুহৰ চকুত যিটো ন্যায় সেই ন্যায়টো ন্যায়াধীশে